এই বুঢ়া বয়সতো এইবিলাক কৰিবলৈ এৰা নাই কিয়? কাৰোলৈ মই কেয়াৰ কৰা ভকত নহয়। কোনোবাই কিবা এটা কৈছে কৈ থাক, তহঁতৰ ভাগে যাব, মই মোৰ ভাগে থাকিম। এই চন্দলৈ আমি হাত মিলাই ঢুকি পাম জানো? নাপাওঁ। ঠিক তেনেকেই তলৰ পৰা যিবিলাক কমেণ্ট কৰে মোৰ মনটো কেতিয়াও ঢুকি নাপায়। ফেচবুক ইনষ্টাগ্ৰামৰ ৰীল বনাই আটাইতকৈ গালি খোৱা মানুহজন আজি মোৰ সৈতে আছে। আজি মোৰ সৈতে আছে ৰীল ষ্টাৰ মহিম বৰা। নমস্কাৰ দেই, ভাল লাগিল। বিভিন্ন সময়ত তেখেতে ৰীলসমূহ ছ'চিয়েল মিডিয়াত আপলোড কৰে। বহুতে সমালোচনা কৰে, বহুতে গালি পাৰে, বহুতে বিভিন্ন ভাষাৰে কথা কয়, কিন্তু তথাপিও মহিম বৰুৱাই সেইবিলাকক কেয়াৰ নকৰে। তেওঁ কাম কৰি গৈ থাকে। এই বুঢ়া বয়সতো তোৰ মানে কি পৰৱৰ্তী লৈছে যে তোৰ কিয় ইমান চুক হা? এই বুঢ়া বয়সতো এইবিলাক কৰিবলৈ এৰা নাই কিয়? তেনেধৰণৰ বিভিন্ন প্ৰশ্ন আহে। প্ৰথম উত্তৰটো কি দিব? সেইটো সকলোৱে সুধি থাকে। প্ৰথম উত্তৰটো হৈছে এইটোৱেই, ধৰা এই বয়সটো মাত্ৰ এটা কাৰণহে। যিকোনো এটা কাম কৰিবলৈ যোৱাটো সকলোৱে কৰিব পাৰে, আৰু মনৰ আনন্দ সকলোৱে থাকে দেই। সেইকাৰণে মোৰ যিহেতু মনৰ আনন্দ আছে, মই সদায় খুহুতীয়াকৈ থাকি ভাল পাওঁ আৰু সদায় আনন্দ মুখেৰে থাকি মই ভাল পাওঁ। আৰু বয়সটোক মই এটা বৰ ডাঙৰ বস্তু বুলি মই নাভাবোঁ। সৰু ল'ৰা ছোৱালীয়ে যিটো কৰিব পাৰে, বুঢ়া মানুহ এটাও সেই একেটাই কৰিব পাৰে। সকলোবিলাক সমান, মই সেইটোৱে ভাবোঁ। আৰু মোক দেখি যে বুঢ়া মানুহে ভিডিঅ' বনাই বুলি যে কমেণ্টবিলাক যে কৰে, সেইবিলাক মই বেয়া নাপাওঁ। আৰু আচলতে কি হৈ যায়, মোক যিকোনো কমেণ্ট কৰিলে, যি কমেণ্ট নকৰিলে মই বেয়া নাপাওঁ। কাৰণটো হ'ল এই মই বনাইছোঁ কাৰণে, মোক দেখিছে কাৰণে কমেণ্ট এটা দিছে ন, সেইটোৱে কেতিয়াবা যে এই যে গালি যে পাৰে, বেয়া নালাগে নে কেতিয়াবা? নাই, মোক কেতিয়াও বেয়া নালাগে, মোক যি বুলিয়ে নকওক। ঠিকে আছে সেইটো, কিন্তু মই এইখিনি এটা কথা কৈ লওঁ ইয়াৰ লগত সংগতি ৰাখি। মানুহে জীয়াই থকা দিনকেইটাত যি মন যায় সেই কামটো আচলতে কৰিব লাগে, তাতে আচল সুখ বিচাৰি পায়। আৰু আপুনি যদি কোনোবাই কিবা এটা কৰে বুলি ভাবি যদি আপোনাৰ মন যোৱা কামটো আপুনি নকৰে, তেনেহ'লে আপুনি জীৱনত বহু কিবা কিবি আপুনি পোৱাৰ পৰা বঞ্চিত হৈ থাকিব, নে কি কয়? হয়, ঠিক কথাষাৰ কৈছা তুমি। মই দুটামান ভিডিঅ'ত আপোনাক দেখিছিলোঁ, আপুনি কৃষ্ণ হৈ আছিলে একদম পুৰা। হয়, মনটো এতিয়াও কৃষ্ণ নেকি? নাই, কৃষ্ণ নাচিছিলোঁ বাৰু। যোৱাবাৰ ৰাসত মই কৃষ্ণ নাচিছিলোঁ, আৰু এই গোপী ভাও লৈছিলোঁ, তোমালোকে দেখিছাই চাগে। গোপী ভাও ভাইৰেল হৈ গ'ল, বাতৰি চাতৰি প্ৰকাশ পাই গ'ল। বুঢ়া মানুহ এটাই গোপী নচা এই বাতৰি চাতৰি প্ৰকাশ কৰি দিছেগৈ, ভালেই লাগিছে বাৰু। আৰু সিমান এটা বেয়া লগা নাই। আৰু আগতে ডেকা কালত হোৱা হ'লে মুখ চুখবিলাক পুৰ হৈ থাকিলে তোমালোকৰ বয়সত, এতিয়াতো মোৰতো তেনেকুৱা নহয়। তাকে জমনি কৰি মই ভাল পাওঁ, ফূৰ্তি কৰি ভাল পাওঁ, বিন্দাছত থাকোঁ সদায়। কাৰোলৈ মই কেয়াৰ কৰা ভকত নহয়। কোনোবাই কিবা এটা কৈছে কৈ থাক, তহঁতৰ ভাগে যাব, মই মোৰ ভাগে থাকিম। মই সেইটোৱে ভাবোঁ। তাৰমানে যোনে যিমান গালি পাওক আৰু সেইটো চাবলৈ নাই, গালি পৰাৰ মোৰ সেইটো প্ৰশ্নই নাহে। তাৰমানে কি হৈ যায়, মোক যে গালিবিলাক যে ইয়াত পাৰে, এই মোক ভিডিঅ'বিলাকত যে গালি দিয়ে, মই গালিটো কি বুলি ভাবোঁ, এই চন্দলৈ আমি হাত মিলাই ঢুকি পাম জানো? নাপাওঁ। পাবানে? মোক ঠিক তেনেকেই তলৰ পৰা যিবিলাক কমেণ্ট কৰে, মোৰ মনটো কেতিয়াও ঢুকি নাপায়। সেই তেনেকুৱাই মোক ঢুকি পোৱাবলৈ যি কমেণ্ট নকৰিলেও, মই এটা ভিডিঅ' বনাই দিছিলোঁ তোমালোকৰ, মই কমেণ্ট কৰি তোমালোকৰ আমনি লগা নাইনে? এই যিবিলাক বেয়া শব্দ, নেপথ্য শব্দবিলাক প্ৰয়োগ কৰি তোমালোকৰ আমনি লগা নাইনে? যদি আমনি লাগিছে, তেতিয়াহ'লে বেলেগ সংবিধানৰ, আমাৰ অসমীয়া যিখন সংবিধান, সেই কি সংবিধান নহয়, অভিধানখন চোৱা, তাত বেলেগ শব্দ পাবা, নতুন শব্দ, সেইবিলাকে কমেণ্ট কৰা। সেইবিলাক যদি ঢুকি পাই আহিবা মোক। মই যদি একদম ভুল নহয়, আপুনি একদম পুৰা মানে ৰংগীলা মনৰ। নাই, মই সদায় ফূৰ্তি আৰু সদায় মই বিন্দাছ আনন্দ কৰি থাকোঁ। আৰু চোৱা, তোমালোককো কৈছোঁ কথা এষাৰ, এই মই যিহেতু আনন্দ কৰি থকাৰ কাৰণেই মই আজিলৈকে কোনো এটা বেমাৰে মোক দেখা দিয়া নাই। এতিয়া মোৰ 60 এবভ, 60 পাৰ হৈ গ'ল মোৰ বয়স। তথাপিতো মই তোমালোকৰ নিচিনাই হৈ থাকোঁ, তোমালোকৰ লগৰীয়াই হৈ থাকোঁ, ল'ৰা ছোৱালীৰ লগত ল'ৰা ছোৱালী, মই বোৱাৰীৰ লগত বোৱাৰী, আৰু বুঢ়া মানুহৰ লগত বুঢ়া মানুহ, সকাম নিকাম খোৱাহে ভিডিঅ' দেখিছে দিয়ে থাকোঁ। আৰু মই সকলোৰে লগত একে সমানে থাকোঁ। আৰু মানুহ, মই কোনো ডাঙৰ মানুহ, কোনো সৰু মানুহ মই নাভাবোঁ। মানুহ জীৱ চব সমানেই, চব সমানভাগেই থাকে। তোমাৰ টকা পইচা আছে, তোমাৰ ড্ৰেছ পোছাক আছে, ধুনীয়া বুলি মই নাভাবোঁ। তুমি দামী মানুহ বুলি মই নাভাবোঁ। কোনোবা এটা নাই, ফটাকা নিকে পিন্ধি আছে, সেইটোকো মই হেয় জ্ঞান নকৰোঁ। মোৰ সকলো মানুহ মাতৃ মোৰ সমান, আৰু মানুহ মই বহুত ভাল পাওঁ, আৰু মানুহকে মোৰ প্ৰিয়। সততে আপুনি গালি পাৰি থকা মানুহটো দেখিছে, এটা নতুন ৰূপ আজি আপোনালোকক দেখাই দিছোঁ। ইমানখিনি কথা হয়তো আপুনি ভিডিঅ'টো দেখিব নাপাবও পাৰে, ভিডিঅ' দেখা নাপাবও পাৰে,
কাৰণ 30-40 ছেকেণ্ডৰ ৰীল হয় হয় 30-40 ছেকেণ্ডৰ এটা ৰীল বা 30-40 ছেকেণ্ডৰ এটা ভিডিঅ' জানো মানুহৰ গোটেই জীৱনটোক জানো নিৰূপা বা তেওঁক চাৰ্টিফিকেট দিব পাৰে বা সেই 30-40 ছেকেণ্ডৰ জৰিয়তে জানো মানুহ এটাক চিনি পাব পাৰি নোৱাৰি সেইটো নোৱাৰি আৰু এটা যিহেতু কথা মই ৰিয়েল মানুহ মোক দেখিছাই এইটো হ'লো মই ৰিয়েল মানুহ আৰু মোৰ অভিনয় থাকে অভিনয়বিলাকত তোমালোকে যি কোৱা সেইটো মই ক'বলৈ বিচাৰ্য বিষয় নাই আৰু মোৰ তাৰমানে ৰিয়েল যিটো মানুহটো এইটোত কিবা এটা কৰি দিলে কেতিয়াও বেয়া লাগি যায় দুখ লাগি যায় এনেকেই কৈছেনে আৰু দুখ মানে কেনেকুৱা মোৰ দুখ লাগিলে মোক জোচ এটাহে বাঢ়ি যায় তই এনেকৈহে ক'লি মই এনেকৈ কৰিমচোন চাহ মোৰ তেনেকুৱা এটা জোচ আহি যায় সেইকাৰণে মই ভিডিঅ'বিলাক বনাই থাকোঁ তাৰমানে কোনোবাই বেয়া কমেণ্ট দিলে মহিম বৰুৱাই ভালহে পায় ভাল লাগে সঁচাকৈ ভাল লাগে তোমালোকে বেয়া কমেণ্ট কৰিলেও ভাল লাগে আৰু তোমাৰ পৰিচয়টোহে তাত ওলাই পৰে কমেণ্টত যিটো ল'ৰাই যিটো দিয়ে সেইটো পৰিচয়টোহে তাত পায় আৰু ঘটনা এটা আছে নহয় মানুহৰ ঘৰখনলৈ শিক্ষাৰ কঠীয়াতলি বুলি কোৱা শুনো ন জানোৱেই বাৰু ঘৰখনতে সকলোবিলাক শিকে তেওঁবিলাকৰ মাক দেউতাক আছে তেওঁলোকৰ মাক দেউতাকে তেনেকৈ কমেণ্ট কৰিবলৈ শিকাইছেনে মানুহ এজনক দেখাৰ লগে লগে ডাঙৰক কি সন্মান কৰিব লাগে বা সৰু কি সন্মান কৰিব লাগে সেইবিলাক শিক্ষা ঘৰখনতেহে পায় মই সেইকাৰণে কেতিয়াবা কওঁ লাইভত আহিলে তোমালোকৰ গাত দোষ নাই তোমালোকৰ মা দেউতাৰ গাত দোষ এইবোৰ বেয়া কমেণ্ট কৰাবিলাক আমাৰোতো ল'ৰা ছোৱালী আছে ন মোৰ ল'ৰা ছোৱালীয়েতো ভিডিঅ'বিলাক চাই আৰু বনায়ো তেনেকৈ দিয়েও ক'তা তেওঁবিলাকৰ দেখোন বেয়া কমেণ্ট দেখোন কাকো কৰিব নোৱাৰে চোৱা মানুহবিলাকৰ নিদিয়ে সেইটোৱে আৰু মই চাইছোঁ যিবিলাক এই অকণ ল'ৰা ছোৱালী থাকে সৰু যিবিলাক এই ধৰি লোৱা 15-16 বছৰীয়া সেইবিলাকহে বেয়া কমেণ্ট কৰিব পাৰে ডাঙৰ ল'ৰাই